ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে এটা বহুত ইম্পৰ্টেণ্ট নটিচ আহি পৰিছে জাননী মানে তোমালোকে চাই ল'বা যিসকলে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদে পঠাইছে তোমালোকে প্ৰকাশ পাইছে 22 তাৰিখ 9 মাৰ্চ 2024 তাৰিখে প্ৰকাশ পাইছিল এইটো তোমালোকে জাননীটো চাই ল'বা ইয়াৰ দ্বাৰা এছ বিভাগৰ অন্তৰ্ভুক্তসমূহ জাতীয় বিদ্যালয়কে জনোৱা হয় যে এইকেইটা দিনত হোৱা প্ৰচণ্ড গৰমৰ বাবে এছ বিভাগৰ পৰা চলি থকা 6 মাইলী পৰীক্ষা অহা 23/9/2024 তাৰিখে সোমবাৰ আৰু 24/9/2024 তাৰিখে মঙ্গলবাৰ এই দুদিন পৰীক্ষাবোৰ স্থগিত কৰা হৈছে মানে পৰীক্ষাখিনি হ'ব এইখানে গৰমৰ কাৰণে প্ৰচণ্ড গৰমৰ কাৰণে স্থগিত কৰি থৈছে বুজি পালা চাগে 25/9/2024 তাৰিখে বুধবাৰৰ পৰা পুনৰ পূৰ্বৰ ৰুটিন অনুসৰি নিয়মিত পৰীক্ষাবোৰ অনুষ্ঠিত হ'ব যিবোৰ 25 তাৰিখে তোমালোকৰ যি এক্সাম আছে এইটো এক্সামে হ'ব গম পালা 23 আৰু 24 ছেপ্টেম্বৰ পৰীক্ষাবোৰ কেতিয়া অনুষ্ঠিত কৰা হ'ব সেই বিষয়ে পৰৱৰ্তী সময়ত জাননী যোগে জনোৱা হ'ব গম পালে নহয় জাননী যোগে তোমালোকৰ 23-24 তাৰিখে যেটো এক্সাম হ'ব যি এক্সাম আছিল নেক্সট টাইম তোমালোকে এইটো এক্সামত জাননী দিয়া হ'ব গতিকে যিসমূহ বিদ্যালয়ে এছ বেকৰ পৰা প্ৰশ্ন কাকত সংগ্ৰহ কৰি 6 মাইলৰ পৰীক্ষা অনুষ্ঠিত কৰি আছে সেইসমূহ বিদ্যালয় অহা 23 আৰু 24 ছেপ্টেম্বৰ পৰীক্ষাৰ প্ৰশ্ন কাকত পেকেটবোৰ নুখুলিবলৈ কোৱা হ'ল তোমালোকে যিবোৰ ছাৰসকলক কৈছে যিসকলে ছাৰ অসম জাতীয় বিদ্যালয় আন্তৰ্জাতিক কুৱেশ্যন পেপাৰ আনিছে তেওঁলোকৰ পেকেটবোৰ নুখুলিবলৈ আহ্বান জনাইছে ডাইৰেক্টৰে এই পেকেটবোৰসমূহ বিদ্যালয়ৰ অধ্যক্ষৰ তত্ত্বাৱধানত নোখোলাকৈ ভালদৰে ৰাখিব লাগিব আৰু এইখিনি কুৱেশ্যন পেপাৰখিনি ভালদৰে ৰাখিব দিছে 23 আৰু 24 তাৰিখে যিবোৰ এক্সাম আছিল এই প্ৰশ্ন কাকতৰে এছ বিভাগৰ পৰা জনোৱা পৰৱৰ্তী নিৰ্ধাৰিত দিনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু পৰৱৰ্তী জাননী যোগে পৰীক্ষাখিনি অনুষ্ঠিত কৰা হ'ব এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰা হ'ল থেংক ইউ আজি দেখি এইখিনিয়ে